Sir, first of all, gratitude disu more 1 year complete হৈ গল তেৰ শিকা and Okay. 2024 জুনত মই তেৰ শিকিছিলো surprisingly within 1 month নহওঁতে মোৰ যিমান ইনভেষ্ট কৰিছিলো সেইটো টাইমত ডাবল হৈ ওলাই আহিলে দেন মই নিউমেৰলজি কৰিলো তাৰপিছত মই গোটেইখিনি কোৰ্চেছ আকাশিক হওক চব হওক কেনেকৈ কৰি আছো এণ্ড মই তেতিয়া কলেজ ষ্টুডেণ্ট হিচাপত মোৰতো এটা আৰ্নিং চ'ৰ্চ হৈ আছিলে মই মানে কেফেত যাবৰ কাৰণে পেৰেণ্টছক পইচা সুধিবলগীয়া নহয় আৰু স্যাৰ আপুনি একচুৱেলি যেনেকৈ গাইড কৰিছিলে তেনেকেই কৰিছিলো এডভাৰটাইজমেণ্ট দিয়াৰ পৰা চব এতিয়া বাই গডছ গ্ৰেটছ টাচউড মোৰ এনেকুৱা হৈছে মোৰ পেন ইণ্ডিয়াৰ পৰা ক্লাইণ্টছ আহে চ' মোৰ বেংগলোৰ হায়দৰাবাদ ঝাৰখণ্ড ছত্তীশগড় সেই চবৰ পৰা ক্লাইণ্টছ আহে এণ্ড মই যদি সুধো ক'ৰ পৰা কণ্টেক্ট পাইছে ক'ৰবাৰ থ্ৰু দি কানেকশ্যন এটা হৈ পেলাই তেওঁলোকে গম পায় আৰু সেইটোতো হয় তাৰপিছত ছাৰ মই আগতেও কৈছিলো মোৰ চাইকিক ৰিডিং বহুত হয় মই কাৰ্ডৰ লগত ইমানকৈ কানেক্ট হৈ পৰিছিলো মই যদিও মই কাৰ্ড নাথাকে মই যদি কুৱেশ্যনটো এনেই চকু মুদি ভাবো মই গম পাওঁ যে কি হ'বলৈ গৈ আছে তেনেকৈ মই কিছুমান প্ৰেডিকশ্যনছ দিছিলো আৰু একিউৰেটলি তেনেকে গৈছেও বহুতখিনি প্ৰেডিকশ্যনছ আৰু বহুতখিনি ৰেমেডিজ ইনফেক্ট মই এনেকেও দিওঁ যে চাপ'জ 6 অফ কাপছখন আহে এটা গিভ এণ্ড টেকৰ এনাৰ্জি হেল্পিং কাৰোবাৰ বেমাৰ হৈ আছে 6 অফ কাপছখন আহিছে মই কওঁ আপুনি মেডিচিন ডনেট কৰিবচোন পাৰিলে এণ্ড তেনেকেও বহুতৰ মানে ৰিজাল্টছবোৰ ভাল পাইছে চ' ছাৰ থেংক ইউ আপোনাক মানে আপোনাৰ লগত কানেক্ট হোৱাৰ পিছত এইখিনি মানে মইতো এতিয়া প্ৰফেচনেলি কৰোৱে আৰু মই এতিয়া মানে হেৰি ৰাখো অকল এটা ফিক্স শ্বেডিউল এই দিনকেইটাৰ ভিতৰতহে মই কাৰ্ড চাম আৰু মই মানে তেনেকুৱা কাৰ্ড নাচাওঁ কাৰণ কেতিয়াবা ইমান হাই ডিমাণ্ড হৈ যায় এনাৰ্জি লছ হোৱাৰ নিচিনা হয় চ' ছাৰ থেংক ইউ মানে সেইটোৱে ফিডবেক দিবলৈ কৰিছিলো মই এটা বস্তু সুধিব লগা আছে হা আই মিন যেনেকুৱা মইতো অকল 7 days কৰা তো বহুত ঠাইত 30 days কৰে আপোনালোকে হয়তো কৰবাত যদি কোৰ্চেছবোৰ চাই 13 কাৰ্ডছ 30 days শিকায় মই 7 days শিকাওঁ তো মোৰ ওচৰত এইটো কুৱেশ্যন থাকে যে কৰবাত 30 days ইয়াতে 7 days ক্লিয়াৰ হ'বনে ডাউট ছেশ্যন হ'ব তাৰপিছত ডাউট ছেশ্যনটো নহয় অকল ডাইৰেক্ট ক্লাছ হ'ব ইয়াতে চব ক্লিয়াৰ হৈ যাব আৰু 30 daysটো মইতো 30 daysও নকৰোঁ যে ইমানখিনি কাৰ্ড খুব বেছি আমাৰ 4-5 দিনৰ ভিতৰত কাৰ্ডছ কমপ্লিট হৈ যাব বাকী যিমান এডভান্স টপিক আছে সেয়া আৰু 3-4 দিন বা 2 দিন তেনেকুৱা লাগিব তো মোৰ কুৱেশ্যন এইটোৱে যে ইন 7 days আৰু সেই 30 days কিবা ডিফাৰেঞ্চ ফিল কৰিছা যে নাই 7 daysত কমপ্লিট হোৱা নাই ডাউট ছেশ্যন হোৱা নাই তো ডাউটছ ৰৈ গ'ল ছাৰ মইতো পাৰ্চনেলি কৰা নাছিলো কাৰণ ক্লাছত ফুল এটেনশ্যন দিছিলো দেন PDF ৰিড কৰিছিলো ৰিড কৰা আপুনি এইটো কৈছিলে ইয়াতে যি লিখিছে তাৰ বাহিৰেও আমি কি এক্সপ্ল'ৰ কৰিব পাৰো এক্সপিৰিয়েঞ্চ কৰিব পাৰো সেইটোত বেছি গুৰুত্ব দিব কৈছিলে চ' মই একজেক্টলি তেনেকেই ফ'ল' কৰিছিলো মানে ফেমিলিৰ ক্ষেত্ৰতে হওক বা নিজৰো ডে টু ডে গাইডেঞ্চ এতিয়া ডেক অহাৰ পিছত যোনটো আপুনি কৈছিলে ফাৰ্ষ্টতে নিজৰ ৰিডিং দেন ফেমিলিৰ তেনেকৈয়ে কৰি গৈছিলো আৰু মই ডিফাৰেঞ্চ দেখা নাই এতিয়া ইনফেক্ট মোৰ ওচৰত মানুহ আহে যে সোধে তেৰ শিকাই নেকি তেতিয়া মানে মই মানে কওঁ মই শিকোৱাটো আৰম্ভ কৰা নাই দেন মই আপোনাৰ নম্বৰ শ্বেয়াৰ কৰি দিওঁ কিন্তু সেই ডিফাৰেঞ্চটো একচুৱেলি মই বেলেগ কিছুমান ৱেবিনাৰ জইন কৰোঁ কিন্তু যোনটো মই ইয়াতে পাইছো আই ডোন্ট থিংক মই বেলেগত পাম সেইটো Thank you very much.